হেল্ল' এভৰিৱান, মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিছোঁ এটা পনীৰৰ ৰেচিপি লৈ। মই কিন্তু এনেকৈ আগতে বনাই খোৱা নাই, পনীৰ বেলেগ ধৰণে বনাইছোঁ, এইটো ৰেচিপি বনোৱা নাই। আৰু আপোনালোকে হয়তো বনাই খাব পাৰে, আৰু যদি কোনোবা বনোৱা নাই তেতিয়াহ'লে এনেকৈ বনাই চাব পাৰে। মোৰ ভালেই লাগিছে খাই, আপোনালোকৰো হয়তো ভালেই লাগিব। তেতিয়া এইটো ৰেচিপিটো মই এতিয়া আৰম্ভ কৰোঁ। তাৰ কাৰণে প্ৰথমে পনীৰ 1 পেকেট লৈ পেলাই সেইখিনি সৰু সৰুকৈ কাটিছোঁ। কাটি পেলাই সেইখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পিছত পনীৰখিনি এনেকুৱাই হৈছে। তাৰ পাছত মই পিঁয়াজ, জলকীয়া আৰু আদা নহৰু একেলগে পিচি লৈছোঁ, আৰু অকণমান বন্ধাকবি লৈছোঁ, সেইখিনিও মই পিচি লৈছোঁ, আৰু লগত লৈছোঁ সৰিয়হখিনিও মই পিচি লৈছোঁ। গোটেইখিনি বস্তু যেতিয়া পিচা হৈ গ'ল, তাৰ পাছত মই কেৰাহী এটাত তেল গৰম কৰিছোঁ, মিঠাতেল লৈছোঁ। মিঠাতেল গৰম কৰি পেলাই তাতে মই অকণমান পিঁয়াজ কাটিও লৈছিলোঁ, সেই পিঁয়াজখিনি তাতে ফ্ৰাই কৰিবৰ কাৰণে দি দিছোঁ। যেতিয়া পিঁয়াজখিনি অকণমান ফ্ৰাই হৈ গৈছে, তাৰ পাছত তাত মই যিখিনি আদা নহৰু পিঁয়াজ জলকীয়াৰ যিটো পেষ্ট বনাইছিলোঁ মই, সেইখিনি তাতে দি দিছোঁ। সেইখিনি দি পেলাই সেইখিনিও অকণমান সময় ফ্ৰাই কৰিছোঁ। মই খুব বেছি তেল দিয়া নাই, কাৰণ পনীৰত ফ্ৰাই কৰা পনীৰখিনিত অলৰেডি তেল আছেই। তাৰপিছত পিঁয়াজখিনি যেতিয়া সেইখিনি ফ্ৰাই হৈ গৈছে, তাৰপিছত মই তাত যিখিনি সৰিয়হ পিচি লৈছিলোঁ সেইখিনি তাত দি দিলোঁ, আৰু সেইখিনি অকণমান ভাজি ল'লোঁ। সেইখিনি ভাজা হোৱাৰ পিছত তাত মই নিমখ আৰু হালধি দি দিছোঁ। নিমখ হালধিখিনি দি সেইখিনি মই ভালকৈ লৰাই দিলোঁ, আৰু অকণমান সময় সেইখিনি মই ফ্ৰাই কৰিব দিলোঁ। সেইখিনি যেতিয়া অকণমান ফ্ৰাই হৈ গ'ল, তেতিয়া মই তাত যিখিনি বন্ধাকবি মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি তাত এড কৰি দিলোঁ, আৰু সেইখিনিও ভালকৈ লৰাই মেলি দিলোঁ। আৰু সেইখিনি যেতিয়া অকণমান লৰোৱা হৈ গ'ল, তাৰপিছত তাত মই দিলোঁ অকণমান গৰম মছলা পাউডাৰখিনি দি সেইখিনি মই আকৌ অকণমান সময় লৰাই দিলোঁ। লৰাই মেলি তাত মই পানী অকণমান ঢালি দিলোঁ। তাৰপাছত পানীখিনি দি গোটেই কিনাৰত যিখিনি লাগি আছিলে সেইখিনি ভালকৈ সুমুৱাই দি ভাজি থোৱা পনীৰখিনি তাত এড কৰি দিলোঁ, আৰু আকৌ অকণমান পানী দি পেলাই মই সেইখিনি উতল আহিব দিলোঁ। অলপ সময় পাছত সেইখিনি যেতিয়া উতল আহিলে, তেতিয়া মই তাত ধনিয়া পাত অকণমান কাটি দিলোঁ, আৰু অকণমান সময় উতল অহাৰ পাছত মই গেছটো বন্ধ কৰি দিলোঁ, আৰু মোৰ পনীৰৰ তৰকাৰীখন ৰেডি হৈ গ'ল। তৰকাৰীখন দেখিব বেয়া হোৱা নাই, ভালেই হৈছে। আৰু কিন্তু নামটোহে কি দিম নাজানো, আপোনালোকে জনাব কি নাম দিম। আৰু যদি মোৰ ভিডিঅ'ত ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰি দিব আৰু মোক ফ'ল' কৰি দিব। আজিলৈ এইখিনিয়ে, বাই বাই।